এইবাৰ যেতিয়া সেন্সাস হ'ব সেন্সাসৰ যেতিয়া ৰিজাল্ট ওলাব মোৰ কথা আজি আপোনালোকে সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'বগৈ যদি প্ৰজেকশ্যন কৰে যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব অসমৰ জনসংখ্যাৰ তেওঁলোক 38 সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব আৰু এইটো অসমৰ এটা বাস্তৱ সত্য সেই কাৰণে আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ আমি কাম কৰিছোঁ অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ দুখন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিব আজিয়ে মই ক'ব খোজা নাই কোন দুখন আইন কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে দুখন আৰু ইম্পৰ্টেণ্ট বিধায়ক